দেশতকৈ মোমাই ডাঙৰ নহয় মোৰ স্লোগানটো হল দলতকৈ মোমাই ডাঙৰ নহয় দলতকৈ মোমাই ডাঙৰ নহয় দিন সলনি হল লুইতৰ বুকুৰে বহু পানী গল কিন্তু দেশ সেৱাৰ মনোভাৱ একেই ৰল লাচিতে কৈছিল দেশৰ বাবে ধুবুৰীৰ বিধায়ক নজৰুল হকে কৈছে দলৰ বাবে দেশতকৈ মোমাই ডাঙৰ নহয় মোৰ স্লোগানটো হল দলতকৈ মোমাই ডাঙৰ নহয় ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ কথা কৈছে এআইডিএফ বিধায়ক নজৰুল হকে সম্পৰ্কত আবু তাহেৰ বেপাৰী নজৰুল হকৰ মোমায়েক তাকে লৈ এআইডিএফ বিধায়কজনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে যেহেতু কংগ্ৰেছে এটা অপপ্ৰচাৰ চলাই আছে মই মোমাইক সহায় কৰিম এই ক্ষেত্ৰত আমি কোট কৌশলটো ৰচনা কৰাৰ কাৰণে আমি ব্লুপ্ৰিন্ট ৰচনা কৰাৰ কাৰণে কোট কৌশল কৰি আছো ধুবুৰীত আবু তাহেৰ বেপাৰীৰ বিপৰীতে আছে এআইডিএফ প্ৰধান বদৰুদ্দিন আজমল মোমায়েক হলেও দলক আজমল সাহাবক গাদ্দাৰী কৰিব নোৱাৰে নজৰুল হকে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই মোক এজন ধুবুৰীত শক্তিশালী বিধায়ক থকাৰ পিছতো মোক দলত আনি টিকট দিছে মই কোনো পৰ্যায়ে গদ্দাৰী কৰিব নোৱাৰো গদ্দাৰীটো দূৰৰ কথা কংগ্ৰেছ প্ৰাৰ্থীক পৰাজয় কৰিবলৈ সকলো কৰিব ধুবুৰীৰ এআইডিএফ বিধায়ক নজৰুল হকে মই সদায় মই একদম জিহাদ ঘোষণা কৰিছো কংগ্ৰেছৰ প্ৰাৰ্থীজনক কেনেকৈ হৰুৱা যায় তাৰ কাৰণে কি ব্লুপ্ৰিন্ট ৰচনা কৰিব লাগে কি কোট কৌশল অৱলম্বন কৰিব লাগে আমাৰ জিলা কমিটিৰ হৈ আমাৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মীৰ লগত আমি দিনে ৰাতি সঘনে আলোচনা মিলিত হৈছো পিছে ৰাজনীতি তেজৰ সম্পৰ্কৰ কথাটো অলপ বেলেগ গতিকে ধুবুৰীত আকৰ্ষণীয় হ'ব মামা ভাগিনৰ যুঁজ কেমেৰাত ৰাজা শৰ্মাৰ সৈতে ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী নিউজ 18 অসম নৰ্থ ইষ্ট